আমি আপোনাক আজি ড্ৰপ টেষ্ট কৰি দেখুৱাম আৰু লিকুইড টেষ্ট কৰি দেখুৱাম আপোনাৰ Oppo F27 Pro Plus যোনটো অলৰেডি লঞ্চ হৈ গৈছে আৰু 19 তাৰিখৰ পৰা ফাৰ্ষ্ট সেল ষ্টাৰ্ট হৈ গৈছে এটো RAM কিমান আছে ROM কিমান আছে এইবোৰ ইমান ডিটেইলত নাযাওঁ আমি RAM ROM গাই তেল লেনে ইয়াত যোনটো মেইন স্পেশাল ফিচাৰ্স আছে হেতু হল আপোনাৰ IP69 ৰেটিংৰ আপোনাৰ ৱাটাৰপ্ৰুফ সিস্টেম দিছে ইয়াত মানে আজিলৈকে এপল কোম্পানীয়ে যোনটো হাইয়েষ্ট ৰেটিং দিয়া ৱাটাৰপ্ৰুফৰ হেতু হল আপোনাৰ IP68 কিন্তু ইয়াত আছে আপোনাৰ IP69 মানে এটো আপোনাৰ ফুললি ৱাটাৰপ্ৰুফ হয় অকল ৱাটাৰপ্ৰুফে নহয় এটো আপোনাৰ ব্ৰেক প্ৰুফো হয় আপোনালোকক দেখুৱাইছো ড্ৰপ টেষ্ট কৰি পেলাই এটো টোটালি ব্ৰেক প্ৰুফ হয় নে নহয় এটো চাওক ফুল মোবাইল ওকে আছে ভাল মোবাইল আমাৰ ওচৰত নিউ মোবাইল এটো চাওক আমি ফ্লোৰত পেলাই দি আছো টেষ্ট কৰি আছো হয় না নহয় এটো চাওক এৰি দিওক একবাৰ নহয় আপুনি যিমান বাৰ খুজে পেলাই দিব পাৰে যেনেকৈ খুজে পেলাই দিব পাৰে একো নহয় এটো টোটালি ব্ৰেক প্ৰুফে হয় কিন্তু আপোনাৰ এটা কথা আছে মানে আমাক কিছুমান পেৰেন্টছে মাঝে মাঝে কৈ থাকে যে আমাৰ বাচ্চাটো ইমান ভাল নহয় মাঝে মাঝে দলিয়াই থাকে এটো সলিউশন মেইনলি এটোৱে হয় আপোনাৰ বাচ্চাক দিয়ক যিমান দলিয়াব পাৰে ইয়াত আমাৰ স্পেশাল অফাৰো থাকিব মানে 6 মান্থৰ স্ক্ৰিন ৰিপ্লেসমেন্ট অফাৰ থাকিব যদি সাপোজ কোনোবাই পেলাই দিয়ে আৰু যদি ভাঙিও যায় তথাপিও একো টেনশন নাই আমাৰ ওচৰত লৈ আহক আমি ফ্ৰী অফ কষ্ট আপোনালোকক ঠিক কৰাই দিম waterproof test যে এটো পানীত দিলে কিবা হয় না নহয় IP69 ভাই একো নহয় এটো চাওক এটো চাওক যিমান ইচ্ছা ধুই লওক সুইমিং পুলৰ ভিতৰত যাওক ওয়াশৰুমত গা ধুওক বা বৰখনত তিতক একো নাই ওয়াশিং মেচিনত ধুই লব পাৰে লেতৰা হৈছে হাত দি আৰামসে ধুই লওক একো নহব আমি গ্যাৰান্টি দি আছো মানে একো নহব যদি কিবা হয় তথাপিও আমি আছো 6 মান্থ লৈকে একো প্ৰবলেম নহয় যদি কিবা কাৰণত কিবা হয় প্ৰবলেম হয় তেনেহলে একো টেনশন নাই লৈ আহিব আমি চাই দিম জাস্ট পিছফালৰ যোনটো গ্লাস আছে এটো ব্ৰেক নকৰিব ফ্ৰন্টৰ যোনটো আপোনাৰ স্ক্ৰিন আছে ভাঙি পেলাওক একো প্ৰবলেম নাই আপোনালোকে লিকুইড ড্যামেজ কৰি লৈ আহক তথাপিও একো প্ৰবলেম নাই ফুল ড্যামেজ কন্ট্ৰোল আপোনালোকে নাপায় জাস্ট পিছফালৰ গ্লাসটোহে আমি ওয়াৰেন্টি নিদিও কিন্তু আপোনাৰ 360 আৰ্মৰ আছে 360 আৰ্মৰ সিস্টেম ইয়াত দিয়া আছে যোনফালে পৰক ইজিলি ব্ৰেক নহয় এটো F27 Pro Plus হয় আপোনালোকে খুজিলে আমাৰ ষ্টৰৰ পৰা ক্ৰয় কৰিব পাৰে